উপস্থিতিৰ সুযোগ লৈ প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত আমি ক্ৰয় কৰা 80খন সঞ্জীৱনী এম্বুলেন্স সেৱাও আজি আমি 80খন চাহ বাগিচাৰ বাবে ইয়াৰ পৰাই আমি মুকলি কৰি দিছো। এই এম্বুলেন্স বিলাক আমাৰ চাহ বাগিচাত যাব, আমাৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰীক্ষা কৰিব আৰু আমাক সকলোকে যাতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰো তাৰ বাবে সহায় কৰিব। এই 80খন এম্বুলেন্স আমাৰ চাহ বাগিচাত দিয়াৰ বাবে স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালৰ হৈ সকলোকে এটা মই ডাঙৰ হাত চাপৰি মাৰিবলৈ অনুৰোধ জনাম। শ্ৰদ্ধাৰ ভাইটি ভণ্টিসকল, এই চাহ জনগোষ্ঠীৰ লোকশিল্প আৰু আমাৰ সকলোৰে প্ৰাণৰ আপোন ঝুমুৰ নৃত্যক আমি যেতিয়া অসমৰ ৰাজধানী গুৱাহাটীলৈ লৈ আহিলো, তাৰ পিছৰে পৰা আমাৰ সমাজত বহুত পৰিৱৰ্তন হ'ল। এটা সময়ত অসমৰ এছাম মানুহে চাহ বাগিচাৰ মানুহখিনিক অকণমান আঁতৰাই ৰাখিছিলে। মানুহৰ মাজত এইখিনি আমি সচেতনতাৰ সৃষ্টি কৰিব পাৰিছিলো যে কপালৰ ঘাম মাটিত পেলাই আমাৰ চাহ শ্ৰমিকসকলে অসম মাতৃকে সেৱা কৰি আহিছে, 200 বছৰ ধৰি অসম মাতৃকে পূজা কৰি আহিছে। তাক আজি আপোনালোকে ঝুমুৰৰ দ্বাৰা এটা শক্তিশালী বাৰ্তা আপোনালোকে প্ৰেৰণ কৰিব পাৰিলে। আজি আমাৰ চাহ বাগিচাৰ ছোৱালীসকলে, যুৱক যুৱতীসকলে অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে আৰু আমাৰ ভাষা সংস্কৃতিক চহকী কৰিছে। বিহুৰ দৰেই আজি ঝুমুৰেও আমাৰ জাতীয় জীৱনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই আজিও মনত পেলাও আমাৰ চাহ মজদুৰ ভাই ভনীসকলে তেওঁলোকৰ গানত কি কথা কয়, আসাম মৰলে হামৰাও মৰব কণমূল নাই ৰে, জীৱনে মৰমে আসাম হামৰা সোনাৰ আসাম দেশ ৰে। এয়া কোনে কয়? চাহ বাগিচাৰ লোকসকলে কয়। এয়া কোনে কয়? আমাৰ চাহ জনগোষ্ঠীৰ আমাৰ যুৱক যুৱতীসকলে কয়। আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজে গায়, আসাম দেশের বৈশাখ পর্ব লাগে বৰ ভাল রে, ঢল বাজে মৃদং বাজে আর বাজে কত তাল রে। এয়া হইছে আমার অসমৰ চাহ জনগোষ্ঠীৰ যুৱক যুৱতী আৰু আমাৰ সমাজখনৰ মাতৃভূমিৰ প্ৰতি থকা অদ্ভুত মৰম আৰু শ্ৰদ্ধা। অসমকে নিজৰ মাতৃভূমি হিচাপে লৈ আমাৰ চাহ বাগিচাৰ যুৱক যুৱতীসকলে তাঁতত বোৱা মেখেলা চাদৰ, ধুতি পাঞ্জাবী আদৰি লৈছে। আমাৰ বিয়াত সাদ্ৰী গীতৰ লগতে অসমীয়া বিয়ানাম গাইছে আৰু জল ঘটিৰ লগতে তামোল পানৰ বঁটা আগবঢ়াই বিহুৱে সংক্ৰান্তিয়ে মণ্ডা পিঠাৰ লগতে তিল পিঠা, ঘিল পিঠা, ঘিলা পিঠাৰ প্ৰচলন কৰিছে। সেইবাবে আমাৰ চৰকাৰখনে চাহ বাগিচাৰ ৰাইজৰ বাবে সদায়ে যিমান কৰিব পাৰে আমি কৰিবৰ বাবে চেষ্টা কৰিছো আৰু আজি ৰাইজে তাৰ সুফলসমূহ লাভ কৰিছে। আমাৰ স্বাধীনতাৰ ৭৫ বছৰ পিছতো চাহ বাগিচা অঞ্চলত হাইস্কুল নাছিলে। আমাৰ চৰকাৰে চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে 120খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী প্ৰতিষ্ঠা কৰিলে। আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে জানুৱাৰী মাহত আমি নতুনকৈ চাহ বাগিচাত আৰু 100খন হাইস্কুল আমি স্থাপন কৰিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে, আমাৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। আজি আপোনালোকে জানে
যে আমাৰ চৰকাৰৰ প্ৰচেষ্টাত আজি মেডিকেল কলেজত 30খনকৈ আসন আজি আমি চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিছো চৰকাৰী চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত আমি চাকৰিৰ 3% চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰিজাৰ্ভ কৰিছিলো যোৱা কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে গ্ৰেড 3 ৰিজাল্ট দিলে গ্ৰেড 4 ৰিজাল্ট দিলে ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইন্টমেন্ট লেটাৰ দিম আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব আগবাঢ়ি যাব বিচাৰিব আজি আমি আপোনালোকে নিশ্চিতভাৱে শুনি পাই জানি পাই যে আমাৰ চাহ বাগিচাত আমি মহাপ্ৰভু জগন্নাথ কমিউনিটি সেন্টাৰ কৰিছো লাইনৰ ৰাস্তা পকি কৰিছো চাহ বাগিচাত খোৱা পানী যোগান আঁচনি হৈছে চাহ বাগিচাৰ ৰাইজৰ বাবে আমি বেংক একাউণ্ট কৰিছো চাহ বাগিচাৰ ৰাইজক আমি আধাৰ কাৰ্ডৰ জৰিয়তে সমাজৰ বহল বুকুলৈ আমি লৈ আহিছো চাহ বাগিচাৰ বাবে মোবাইল মেডিকেল ইউনিট আৰু চাহ বাগিচাত গৰ্ভৱতী মহিলাক আমি 15,000 কৰি টকা দিও যাতে কাম কৰিব নোৱাৰা সময়ত আমাৰ মাসকলে পইচাৰ অসুবিধাত নপৰে আপোনালোকক মই আৰু ক'ব খুজিছো আজি বাগানত গৈ আপোনালোকে ক'ব 25 নৱেম্বৰত অসম বিধানসভাৰ অধিৱেশন আছে এই অধিৱেশনতে আমি এখন নতুন আইন আনিম আৰু এই আইনৰ জৰিয়তে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিক আমি শ্ৰমিকসকলক কৰিম আপোনালোকৰ মা দেউতাক আমি সেই মাটিৰ মালিক হিচাপে আমি স্বীকৃতি দিম কোনো চৰকাৰে আগতে কেতিয়াও চাহ বাগিচাৰ ৰাইজৰ বাবে ইমান কাম কৰিব পৰা নাছিল কিন্তু আমি এটা এটাকৈ চাহ বাগিচাৰ ৰাইজৰ বাবে আমি কাম কৰি গৈছো আৰু আমি আহিবলগীয়া দিনতো আমি কাম কৰি গৈ থাকিম মই এটাই বিচাৰো আমি বাগিচাত হাই স্কুল খুলিছো হায়াৰ সেকেন্ডাৰী স্কুল খুলিছো আমি বাগিচাত কলেজ খুলিম চাকৰিত 3% ৰিজাৰ্ভেশন আছে মেডিকেল ইঞ্জিনিয়াৰিং কলেজত ৰিজাৰ্ভেশন আছে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ মাজতো আমি হাজাৰ হাজাৰ ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেসৰ আমি নিৰ্মাণ কৰিব খুজো আৰু তাৰ বাবে আমি সকলোৱে বাগিচাত পঢ়া শুনাৰ এটা পৰিৱেশ সৃষ্টি কৰিম সকলোৱে আমাৰ ল'ৰা ছোৱালী ভাইটি ভণ্টিক আমি স্কুললৈকে পঠাম নে নাই আমি আমাৰ নতুন প্ৰজন্মক আমি শিক্ষিত কৰিম নে নকৰিম এই হৈছে আজি আমাৰ সংকল্প আমি যেনেকে অসমৰ বাকি জনগোষ্ঠীৰ লোকসকল আগবাঢ়ি গৈছে আমি চাহ বাগিচাৰ সমাজখনকো আমি আগুৱাই লৈ যাব লাগিব আৰু একেলগে আমি আগবাঢ়ি গৈ আমাৰ অসম মাতৃক আমি এটা অভূতপূৰ্ব সন্মানৰ গৰাকী কৰি তুলিব লাগিব মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যুৱক যুৱতীসকলক অনুৰোধ কৰিম এই যে 8,000 ল'ৰা ছোৱালী আজি আমাৰ মাজত আহিছে অকল জুমুৰ নহয় তোমালোকক মই দায়িত্ব দিছো যে আমাৰ উঠি অহা প্ৰজন্মক আমি জুমুৰো শিকাম আৰু প্ৰতি গৰাকী ল'ৰা ছোৱালীক আমি স্কুললৈ পঠাম আৰু তেওঁলোকক আমি শিক্ষিত কৰি তুলিম আমি পাৰিম নে নাই এই দায়িত্ব পালন কৰিব পাৰিম নে নাই আমি আমাৰ দায়িত্ব পালন কৰিব এইটোৱে হল সংকল্প আজি মই দেখিছো আমি যেতিয়া জুমুৰ গাই বাগানলৈকে উভতি গৈছিলো বাগানত আমাক সকলোৱে মৰম দিছিলে আদৰ দিছিলে টিভিত মই দেখিছিলো তোমালোকক বাগিচাৰ মা দেউতা সকলোৱে
বহুত দূৰৰ পৰা আদৰণি জনাই লৈ গৈছিলে নে নাই? সকলোৱে মৰম কৰিছিলে নে নাই? এই যে মৰম, এই যে সন্মান, আজি যে আমি তোমালোকক ইয়াক সন্মান দিম, এই সন্মানে তোমালোকৰ দায়িত্ব বঢ়াই তুলিব। কি দায়িত্ব বঢ়িব? আমাৰ নতুন প্ৰজন্মক, উঠি অহা ল'ৰা ছোৱালীক আমি ঝুমুৰ শিকাব লাগিব। সকলোকে তোমালোকে যেনেকৈ ইয়াত নাচিলা, আপোনালোকে যেনেকৈ নাচিলে, তেনেকৈ আমাৰ ভাইটি ভণ্টিসকলেও ঝুমুৰ যাতে শিকিব পাৰে, নাচিব পাৰে। লগতে আমি সকলোৱে আমাৰ ল'ৰা ছোৱালীক আমি ঝুমুৰৰ লগতে আমি বিহু নাচিব শিকাম। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁলোকে যাতে কোনো কাৰণতে শিক্ষাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে আমি সকলোৱে এজন এজন চৰকাৰৰ প্ৰতিনিধি হিচাপে বাগানত আমি কাম কৰিম।